নমস্কাৰ, মই বৰ্তমান উপস্থিত আছো নতুন শিঙৰি আমাৰ বাসগৃহৰ সন্মুখেদি পথত গৈ আছে এজন যুৱক এখন ই ৰিক্সা লৈ। তেওঁ আচলতে মাছৰুমৰ ব্যৱসায়ৰ লগত জড়িত। মোৰ লগত উপস্থিত আছে ৰুকমল মুছাহাৰী। তেওঁ ঢেকিয়াজুলিৰ 1 নং ৱাৰ্ডৰ বাসিন্দা। তেওঁ যোৱা 3 বছৰ ধৰি মাছৰুমৰ ব্যৱসায়ৰ লগত জড়িত। মাছৰুম বিক্ৰী কৰি তেওঁ ঘৰে ঘৰে তেওঁ যোগান ধৰিছে। আজি শিঙৰিলৈ আহিছিল, গতিকে বাটত পাই মই তেওঁৰ লগত এটা তেওঁৰ বিশেষ সাক্ষাৎকাৰ মই প্ৰস্তুত কৰিব বিচাৰিছোঁ। তেওঁ মাছৰুম বিক্ৰী কৰি যথেষ্ট উপাৰ্জন কৰিছে। তেওঁ আমাক জনোৱা মতে তেওঁ যোৱা 3 বছৰ ধৰি মাছৰুমৰ ব্যৱসায় কৰিছে। বিচাৰিছোঁ এয়া হৈছে মাছৰুম তেওঁ বেচিছে। ভাইটি, এইটো কি কোৱা হয়? এই মাছৰুমৰ নামটো কি? এই মাছৰুমৰ নাম হৈছে আপোনাৰ বাটান মাছৰুম। বাটান মাছৰুম। আৰু কি কি প্ৰকাৰৰ আছে? এই মাছৰুম এতিয়া বৰ্তমান মই আপোনাৰ 3টা প্ৰকাৰ মাছৰুম খেতি কৰি আছো। হয়, এটা আছে ওয়েষ্টাৰ, এটা আছে বাটান, এটা আছে মিল্কি মাছৰুম। এতিয়া ধৰক এতিয়া 3টা বৰ্তমান পোৱা যায়। মোৰ হলচেলতো পোৱা যায়। 3টা প্ৰকাৰৰ মাছৰুম হলচেলতো। এই ব্যৱসায়লৈ আপুনি কেনেকৈ আহিল? এই ব্যৱসায়লৈ প্ৰথমে মই আপোনাৰ মানে হলচেলাৰ মই নিজে বেলেগৰ পৰা কিনি তাৰপিছত বেচিবলৈ গৈ আছিলোঁ। গৈ দেখিলোঁ যে নাই অলপমান নিজে প্ৰশিক্ষণ লৈ কিনে নিজে কৰিবলৈ লাগে। তাৰপিছত মই প্ৰশিক্ষণ ল'লোঁ। প্ৰশিক্ষণ লৈ কিনে মই ওয়েষ্টাৰ খেতি কৰিলোঁ। খেতি কৰাৰ পাছত ধৰক এই বাটাৰ মাছৰুম আৰু মিল্কি সেইটো য'ত মই ট্ৰেইনিং লৈছিলোঁ তাৰ পৰা মোক ছাপ্লাই দিয়ে। যিহেতু এইটো কৰিবলৈ বহুত ধৰণৰ পইচা দৰকাৰ, সেইকাৰণে এই মিল্কি মাছৰুম আৰু বাটাৰ মাছৰুম মই খেতি নকৰোঁ। বৰ্তমান মই খেতি কৰোঁ ওয়েষ্টাৰ মাছৰুম। এতিয়া ওয়েষ্টাৰ প্লাছ বাটান আৰু মিল্কি সেই 3টাও ধৰক এতিয়া মই ৰাইজক যোগান ধৰিবলৈ পাইছিলোঁ। হয়, আপুনি গোটেইখিনি আমাক জনালে, ধন্যবাদ জনাইছোঁ। এই ব্যৱসায় কৰি আপুনি মাহেকত কিমান টকা উপাৰ্জন কৰিছে বা আপুনি পৰিয়ালক পোহপাল দিয়াত কিমানখিনি সমৰ্থ হৈছে? মই যিমানখিনি মোক বৰ্তমান দৰকাৰ বুলিয়ে ক'ব পাৰি, মই সিমানখিনি ধৰক কোনো ধৰণৰ সমস্যা নোহোৱাকৈ ভালেমান মই উপাৰ্জন কৰিবলৈ পাৰিছোঁ। ক'বলৈ গ'লে আপুনি 10,000 পৰা 15,000 টকা মাহেকত ইনকাম নিশ্চয় কৰিছে। হয়, 10 পৰা 15, কেতিয়াবা ধৰক বিজনেছৰ আকৌ তাতোকৈ বেছি ভাল হ'লে 20, 25লৈ 30লৈ যায়। হয়, গতিকে আপুনি এই ব্যৱসায়ৰ লগত জড়িত হোৱাৰ লগতে আন বিভিন্নজনক আপুনি এই ব্যৱসায়ত জড়িত কৰিবলৈ আপুনি আগ্ৰহী। হয়, আগ্ৰহী। তাৰ কাৰণে আপুনি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। এই প্ৰশিক্ষণ কেনেকৈ ল'ব পাৰি? এই প্ৰশিক্ষণ ধৰক আমাৰ ট্ৰেইনিং আমি দিয়া হয়, ট্ৰেইনিং দিওঁ ধৰক বেচ ৱাইজ ট্ৰেইনিং দিওঁ। ধৰক কাৰোবাৰ যদি ইণ্টাৰেষ্ট আছে মোৰ কণ্টেক্ট নম্বৰটো দিয়া আছে, ফোন কৰিলে আমি ট্ৰেইনিঙৰ ব্যৱস্থা তেখেতসকলক দিব পাৰোঁ। হয়, ধন্যবাদ জনাইছোঁ। আমি আৰু কিছু কথা পাতিম, গতিকে চাই থাকিব পষেকীয়া জনমত ডিজিটেল। বাটাৰ মাছৰুম হ'লচেলাৰ আপোনাৰ 300 টকা দিয়া হয়, মিল্কিও আপোনাৰ 300 টকা দিয়া হয়, আৰু ওয়েষ্টাৰ আপোনাৰ হৈছে 130 টকাত দিয়া হয় কেজি।